Hey guys, welcome back to my channel. Let's now akbar swagatam janalu aru aji hoise uruka jeto amar moromor bhugali bihu palehi so he karone vlog to arambho kori disu eta moi fresh hoy ahilu sa etelke khwa nai sa kham aru tar pisot gutei din to apnalokor logot spend korim bulie vlog to arambho kori disu aru main khana to ratike he hobo so hetu titia moi dekhai dim aru din to janeke jiji hoy thake aru অলপ সলপ তেনেকে আৰু আপোনালোকৰ যাতে উৰুকাটো ধুনিয়াকে পাৰ হয় সো হেতু আশা ৰাখিলো ইচ্ছা আমি দিনটোলে আগবঢ় বলো এফালে মা হাই কোৱা হাই এফালে মায়ে বনাই আছে কেক কালি মানে বিহু স্পেশাল আৰু বিহুৰ কাৰণে বনাই আছে আৰু এই মোৰ সা ইফালে খুৰিয়ে কি বনাই আছে দেখাওঁগে বলো এইফালে বিহু স্পেশাল বুলি খুৰিয়ে কিবা এটা ফাৰ্স্ট টাইম ট্ৰাই কৰিছে সো তাৰে এয়া প্ৰিপাৰেচন সো কিনো বনাব লৈছে হেতু মই এটা আপোনালোকক দেখাম আহক কোৱা হাই এইফালে খুৰিয়ে বনাই আছে নিমকি ওয়াও নাজানো কি হৈছে বনাই ধুনিয়া হৈছে আপোনালোকে ক'ব গৈছে কি ধুনিয়া হৈছে এনেকে বনাই লৈছিলে তাৰ পিছত ফুলে কাটি এনেকে শেপ দি পেলাই এইফালে কি হৈছে ও শীতল মাছ 2 কেজি 300 ধুনিয়াকে একদম মাছ হেই কৰি থৈ দিছে ইফালে আজি আমাৰ মাংস আৰু এডাল লিখিছে নাই ষ্টিক বিকজ পুৰি নাখালে আৰু মজাটো লাগে জানো সো সেইকাৰণে ইয়াতে হেৰি চাগে মটন আৰু ডাক আছে আৰু নাজানো চিকেনো আছে চাগে আছে আৰু সব আছে আৰু এডাল আছে ষ্টিক সো আজি পুৰা আৰু এইফালে মাই এতিয়া হেৰি ড্ৰাই ফ্ৰুটছ দিছে হাউ বিউটিফুল ইট লুকস নি জায়গা অকমান সাফা কৰি দিছে মানে আমাৰ যেটো অকমান গোকাই ঘৰ টাইপ মানে এখিনি মানে বনাইছিলো সো বিহু বুলি অকমান মোহাইমেল দিছে আৰু সাকে টাকিবোৰ ধুব আৰু মই এফালে উলিয়াও কালিৰ কাৰণে কাপোৰ এফালে মাই ধুব লৈছে এয়া বয়লাৰ এখিনি পাঠা এফালে মাই এতিয়া মটন ধুই আছে আৰু হিফালে আছে চিকেন তো মানে বয়লাৰ তো ধুই আছে এতিয়া এটো হৈছে লোকেল চিকেন লোকেল তো ধুলে মাৰ ফেভাৰিট ডাক এফালে হৈছে হা এতিয়া ইয়াতে সব ধুলে যেহেতু ইয়াতে সব থৈ দিছে এটো হৈছে মটন তো এটো হৈছে মাছ শীতল মাছ এফালে হৈছে চিকেনৰ এটো লোকেল এটো বয়লাৰ আৰু এফালে মোৰ ফেভাৰিট বাৰু হা এফালে খুৰিয়ে বনাই আছে গাখীৰ চাহ আৰু এইফালে ইয়া নিমকিখিনি মজাকে এতিয়া ভৰাই দিলে আমি দোকান এখনে দিব পাৰিম খুৰি ভাতো উঠাই দিছে খুৰিয়ে মাছটো মানে আমি ইতে খাই দিম বিকজ হেৰি ৰাতিকে আকৌ এটো চিকেন এটো মাংস সো তেনেকে মাছটো খুৱাই নহয় সেইকাৰণে চাৰিটা মাংস আছে কাৰণে চাৰিখন ৰেডি কৰিছো অকমান লাৰু পিঠা বনাইছিলে বাৰু মই হেতু আপোনালোকক বিহু ব্লগত ধুনিয়াকে দেখাম এফালে ইয়া চাহ আনিলো এফালে চাহৰ লগত খাবলগীয়া আৰু বিকজ ভন্টিয়াতে পঢ়ি আছে সো তাইক তললে নামাতি আমি সব একিদিন মানে ওপৰলে আহিয়ে খাই আছো টিকলি হাদে সো ওপৰলে আহিছো যেহেতু অকমান আপোনালোকক ভিউটো দেখাই দিও না অকমানকে এনেকে হেইখিনিত বেলিটো গৈ পাইছেগে আৰু আজিকালি সোনকালে সানসেট হয় যে আকাশখন খুব ধুনিয়া লাগি আছে সো এতিয়া সবে মিলি চাহ খাম আৰু তাৰ পিছত বাকিখিনি যা যোগাৰ আজি ৰাতিৰ কাৰণে ইফালে মাই ইফালে আমি সবে এতিয়া সো ফাইনালি চাহটা খাই তললৈ আহিলো এতিয়া অলপ পিছত মাহতে লাঞ্চটো ৰেডি কৰিব আৰু ইটাটো ভোক লগা নাই এতিয়া অকমান এটা খাইছোহে সো তাৰ পিছত হেৰি কৰিম ৰাতিৰ কাৰণে যা যোগাৰটো কৰিব লাগিব বিকজ অকমান আমি এনেকৈ চালিখনৰ তলতে টেণ্ট টাইপ কৰি লওঁ তেতিয়া মানে ফিলিংটো হয় ন উৰুকা সো সেইখিনি আইতাৰ লগত মিলি কৰিব লাগিব কৰিলে মই আপোনালোকক দেখাম গাইজ বাকিখিনি ফ্লাৱাৰটো মই আপোনালোকক শ্বৰ্টছ এটাত দেখাইছিলোৱে কিন্তু তেতিয়ালৈকে এই ফুলটো ফুলা নাছিলে এইটো বাৰু ফুলা হৈ গ'ল এইটো ফুল দেখিছেনে ইমান ধুনীয়াকৈ ওলাইছে সেইকাৰণে ভাবিলোঁ আপোনালোকক দেখাই দিওঁ আমাৰ এইফালে এয়া ছানফ্লাৱাৰটো লাহেকৈ ডাঙৰ হ'ব আৰু এইফালে এইটো কেক ৰেডি হৈ গ'ল ৰাউণ্ড শ্বেপ আৰু এইফালে হাৰ্ট শ্বেপ মই এবাৰ দেখাই দিছোঁ আপোনালোকক বিহু ব্লগত ধুনীয়াকৈ সজাই মেলি দেখাম এইফালে এতিয়া মাছটো ৰেডি কৰিছে আৰু এতিয়া মায়ে মাছটো বনাব সো ফাৰ্ষ্ট পিচ
এইফালে ফাৰ্ষ্ট 3 পিচ উলিয়ালে কি ধুনীয়া লাগিছে দেখিছেনে পুৰা চিতল মাছ একদম মজা আৰু বনাই আছে আৰু এয়া মাছৰ জোল ৰেডি মটৰ আৰু কি দিছা মটৰ ফুলকবি বিলাহী ওলকবি আলু এনেকৈ দি দিছোঁ ধুনীয়া লাগিছে এফালে আমাৰ লাঞ্চ আহি গ'ল আজিৰ স্পেচিয়েল এয়া চিতল মাছ এফালে মানে মাছৰ জোলটোৱে বিকজ মাছটো যিহেতু ডাঙৰটো ইয়াতে নুজুৰিব চ' এনেকৈ বেলেগকৈ দিছে আৰু তাৰ লগতে আমাৰ হেৰি এগো আছে আৰু এইফালে দালি এইফালে এচেঞ্চিয়েলছ চ' ইয়াতে আইতা ভণ্টি টিকলি আৰু খুৰাই খাব চব আহিছে এইফালে এয়া আৰু আমি হুলস্থুল হৈ গৈছে একদম আৰু মা মই আৰু খুৰীয়ে ইয়াতে খাম তেতিয়া মানে কি একেলগে খাই দিয়া হ'ব আৰু গোটেইখিনিয়ে চ' এইফালে এয়া ৰেডি কৰিছে আৰু আইতাই কাপোৰ হেৰি কৰি দিব এইডাল এনেকৈ লগাই থৈ দিওঁ তেতিয়া উৰি নাযায় বস্তুটো চ' এইফালে আজি আমাৰ টেণ্ট ৰেডি হৈ গ'ল এনেকৈ ধুনীয়াকৈ চালিখন থাকে কাৰণে মানে আমাৰ প্ৰব্লেম নাই ইভাগে একো বনাব লগা নহয় আৰু এইটোতো আইতাই বতাহ সোমাব বুলি ইয়াতো ক্লিপ মাৰি দিছে আমাৰ এণ্ট্ৰেঞ্চটো ইফালেদি হ'ব মানে এনেকৈ আৰু ইয়াতে জুই চুই ফুৱাম বাকী পুৰি মেলি যি খোৱা মেলা হয় সেইটো ইয়াতে হ'ব আৰু এইখিনি মানে ধুনীয়া জেগা আছে ন চ' চবেই বহি মেলি মানে একো প্ৰব্লেম নহয় আৰু চ' এয়া হৈছে আজি আমাৰ উৰুকা স্পেচিয়েল গাইজ মই পাহৰি গৈছিলোঁ এইফালে এয়া খৰি চৰি থৈ দিছে বিকজ এইখিনিতো নহ'ব বাৰু জ্বলাই মেলি আকৌ যদি লাগে তে ইয়াৰ পৰা ল'ব পাৰিম চ' এইখিনিয়ে যা যোগাৰ এতিয়া সন্ধিয়ালৈ লাইট এটা হেৰি কৰি পেলাই মানে এইখন আমি নতুনকৈ বনালোঁ আগতে সেইকাৰণে ইয়াতে মানে লাইট ফেন নাছিলে চ' এইটো নতুনকৈ বনোৱাৰ কাৰণে বৰ্তমান মানে লাইটৰ সেইটো লগোৱা নাই বাট দাদাই আহি পেলাই কিবা এটা যোগাৰ কৰি দিম আৰু আজিৰ কাৰণে চ' সেয়াই হৈছে এতিয়াৰ প্লেনিংটো আজিৰ প্লেনিং Hey guys, good evening. So মই অকমান বিছনাত পৰি ললো এতিয়া পুৰা সন্ধিয়া হৈ গ'ল বিছনাত পৰিছোঁ মানে ৰেষ্ট তেনেকৈ লোৱা নহ'ল মই এডিটিং কৰিলোঁ যাতে আপোনালোকলৈ উৰুকা ভ্লগটো মই বিহু দিনাখনে আপোনালোকলৈ আগবঢ়াব পাৰোঁ তাৰপিছত আকৌ চেষ্টা কৰিম যাতে বিহু ভ্লগটো সোনকালে আপোনালোকলৈ দিব পাৰোঁ চ' সেই এডিটিংখিনি কৰি এতিয়া আকৌ ভ্লগটো কণ্টিনিউ কৰিছোঁ বাহিৰলৈ এতিয়ালৈকে ওলাই যোৱা নাই অকণমান ইফালকৈ শুনিছোঁ আৰু যা যোগাৰ চলিছে চ' এতিয়া মই ফ্ৰেছ হৈ ল'লোঁ এতিয়াহে ওলাই যাম তাৰ আগতে ভাবিলোঁ আপোনালোকক এবাৰ লগ পাই লওঁ চ' এতিয়া আমি একেলগে এনজয় কৰোঁ বলক এয়া গ্ৰুপ বহি লৈছে জুই ধৰিলে নি অঁ জুই ধৰিছে অলৰেডি এয়া সেইফালে আৰু এয়া গান চান শুনি মই আহিম বাৰু বাট ভিতৰত কি হৈ আছে বলক চাই আহোঁ লেটছ গ' এইফালে এয়া আইতাই বনাইছে তিলপিঠাই বনাইছেনে এতিয়া অঁ অঁ আৰু নাৰিকলো বনালা অঁ এইফালে এয়া নাৰিকল ন এয়া নাৰিকলৰ পিঠা এইফালে এয়া তিল পিঠা এতিয়া বনাই আছে আইতাই এয়া হৈছে তিল চ' সেইফালে আইতাই বনাই আছে মই বিহু ভ্লগটোত ধুনীয়াকৈ আপোনালোকক এনেও সজাই মেলি দেখাম সেইকাৰণে এতিয়া তেনেকৈ দেখুওৱা নাই পিঠা চিঠাবোৰ পিঠা লাৰুবোৰ অকণ জাষ্ট প্ৰিপেৰেশ্যনছটো দেখাই দিছোঁ এতিয়া ভিতৰ চেণ্ডেলটো পিন্ধি বাহিৰত যাব নোৱাৰি সেইকাৰণে চেণ্ডেলযোৰ চেঞ্জ কৰি এইখিনি হাততে লৈ লওঁ ৰ'বা বহোংগৈ জুইকুৰা দেখিলে মানে ঠাণ্ডা দিনত নোৱাৰোঁ মানে নিজকে হেৰি কৰি থ'বলৈ চ' চেঞ্জ কৰিলোঁ বলক এইফালে মজা জুই উঠিছে মজা এইফালে আমাৰ মছালা যাই গ'ল তাৰ লগতে এইফালে এয়া স্পীকাৰ এতিয়ালৈকে গান লগোৱা নাই বাৰু বিকজ মই ভ্লগিং কৰি আছোঁ কাৰণে ইয়াতে আমাৰ লোকেল চিকেনটো বনিব এইফালে ব্ৰইলাৰ আহি গৈছে ৰাখিব নহয় এইফালে ব্ৰইলাৰ চিকেনটো আহি গৈছে ইয়াতে ড্ৰাই ফ্ৰাই আৰু চিকেন পুৰিম এতিয়া এইফালে অনিয়ন আৰু কি আদা নহৰু পেষ্ট অঁ সেইকেইটা ৰাখি দিয়ে এইকেইটা সেইফালে মছালা লগাইছে নিমখটো কৰি দে এইটো পুৰিবা ন অঁ এইটো পুৰিব চ' ইয়াতে চব মছালাছখিনি এতিয়া মিক্স কৰি দিছে এইফালে জুই যে মজা উঠিছে আৰু যে এইফালে ষ্টিকত ভৰাই আছে এইফালে আমাৰ ফাৰ্ষ্ট এইটো কি ফাৰ্ষ্ট বেচ ইন ফায়াৰ আমাৰ ষ্টাৰ্টাৰ্ছ হৈছেগৈ আৰু অকণমান টাইম লাগিব আৰু
ইফালে আইতা আৰু টিকলিয়ে কি আনিব যাওঁ টিকলি কৈ যা চিপছ ডৰিটছ আনিব যায় বেছি মানে ফ্লেভাৰফুল কৰি ল'ব অঁ আইতাকক টানি আছে আৰু আইতাকেইটা আমাক নকয় এইটো হৈ গ'ল একেবাৰে আপোনালোকক গোটেইখিনি হোৱাৰ পিছত ধুনীয়াকৈ হেৰি কৰি দেখাম ফাইনেলি আমাৰ স্মোকি চিকেন ককটেইল ৰেডি হৈ গ'ল চ' ইয়াতে পুৰিছিলোঁ চিকেন আছে অনিয়ন আছে ডৰিটছ আছে লেমন আছে আৰু এইফালে মেয়নিজ চ' য়েছ লুকছ টেষ্টি চবেই জুইৰ ওচৰত চাহ আৰু আমাৰ টিকলি আৰু ভণ্টিৰ চকু ইয়াত আমাৰ চিকেন ককটেইল এতিয়া অকণমান গানটো লগাম চ' এতিয়া অলপমান ভ্লগিং নকৰোঁ নহ'লে কপিৰাইট চ' গাইজ এনেকৈ অকণ উৰুকাৰ ষ্টাম্প লগাই লৈছোঁ মই এনেকৈ অঙঠা লগাই চ' এয়া হৈছে এতিয়া মোৰ বৰ্তমানৰ অৱস্থা এইফালে এতিয়া মায়ে বনাব লৈছে এইটো কি এইটো হাঁহ আমাৰ মা ফেভৰেটটো বনাব মায়ে এতিয়া ফাৰ্ষ্ট তাৰপিছত এইফালে হৈছে এইটো মটন এনেকৈ পিঁয়াজ চিয়াজ লৈ লৈছে এইফালে খুৰীয়ে মছলা আনিছে এইফালে গোটেই মছলাছখিনি দি দিছে আমাৰ একেবাৰে চবৰে ফেভৰেট এইফালে এইবাৰ মটন খুৰাৰ ফেভৰেট এইফালে মাৰ ফেভৰেট ব্ৰইলাৰ আমাৰ টিকলিৰ ফেভৰেট আৰু বাকী আৰু মইতো বাৰু চলি যায় আইতাই যে বনাইছিলে এইফালে গোটেই পিঠাখিনি আইতাই ধুনীয়াকৈ কণ্টেইনাৰত ভাগ কৰি থৈ দিছে অঁ এইফালে আমাৰ এইটো কি লোকেল চিকেন ন লোকেল চিকেনটো আৰম্ভ কৰিছে আৰু বনাবলৈ আৰু এয়া আমাৰ প্লেট চাফা দেখিছে নাই প্লেট চাফা ডৰিটছ কেইটামান আছে খাই দে আকৌ আমাৰ টিকলি বেছি ঠাণ্ডা লাগিছে চ' এইফালে এয়া এতিয়া বনাই থাকক আধাখিনি বাহিৰত আৰু আধাখিনি ভিতৰলৈ যাম বোলো তাতে এতিয়া মায়ে বনাই চ' এইফালে এয়া হাঁহৰ মাংস ফাইনেলি এইফালে হাঁহৰ মাংসটো এতিয়া বনি থাকক অলপমানটো টাইম লাগিব তাৰপিছত মায়ে মটন বনাব চ' এতিয়া অকণ বাহিৰলৈ যাওঁ হাঁহৰ লগে লগে মটন ষ্টাৰ্ট কৰি দিছে মায়ে ধুনীয়াকৈ একদম কি দিছে আলু অঙঠাত মিঠা আলু নিদিলে কেনেকৈ হ'ব এইফালে এটা মিঠা আলু আছে কেইটা দিলি খুৰা এইটো এটা ন অঁ এইটো এটা আৰু এইটো এটা ফেভৰেট মজা লাগে খাই অকণ অঙঠা দি দিওঁ তেতিয়া সোনকালে হৈ যাব চ' এইফালে ধুনীয়াকৈ একদম বইলিং আমাৰ লোকেল যিহেতু অকণমান এইটোও টাইম লাগে আৰু ধুনীয়াকৈ বনি আছে এইফালে আমাৰ এইজনীয়ে কি খাই আছে চাওকচোন কি ওলাইছে আনিছোন পেকেটটো কি ওলাইছে নতুনকৈ কিবা বোলে জেলি মেংগো ফ্লেভাৰ কি কনজেক জেলি মাই গড ল চ' এইফালে মিঠা আলুটো উলিয়ালোঁ ভণ্টিয়ে বহুত গৰমে হেৰি কৰিব পাৰে মইতো একদম চুবই নোৱাৰোঁ ধুনীয়াকৈ এইফালে বিগ বছ চাই আছোঁ আমি বিকজ বিগ বছ লাভাৰ আমাৰ একদম মনে থাকিব দিয়ে আমাৰ নৰ্থ ইষ্টৰ পৰা যে গৈছে চুম প্লিজ আপোনালোকে চবেই ভোট কৰক চুম দাৰাঙক চবেই ভোট কৰক ভোট ফৰ চুম এণ্ড অলছ' আই লাভ কৰণবীৰ আমাৰ ভাত হৈ গ'ল এইফালে মটনো হৈ গ'ল আৰু এইফালে চিকেন হৈ গ'ল এইফালে ডাক হৈ গ'ল আৰু সেয়াই এইফালে আমাৰ লাহেকৈ বহিছে আৰু চব মই ইয়াতে দেখাই দিছোঁ চ' এনেকৈ চিম্পল ভাত এইফালে এয়া মটন এইফালে ডাক আৰু এয়া লোকেল চিকেন এইফালে এয়া ব্ৰইলাৰ চিকেন অকণমান দালি আছিলে আৰু বাকী এইখিনিতো এচেঞ্চিয়েলছ এইটো দালি লোৱা চ' আজিৰ আমাৰ উৰুকাৰ খানা এয়া এতিয়া চবেই বহিম আৰু খাম আৰু চবেই চ' গাইজ এয়া আছিল আমাৰ উৰুকা ধুনীয়াকৈ খানা এটা খাই দিলোঁ আৰু চবেই মিলি এনজয়ো কৰিলোঁ আশা কৰোঁ আপোনালোকৰো উৰুকাটো খুব ধুনীয়াকৈ পাৰ হৈছে চ' মই আপোনালোকে চাই ভাল
যাতে পায় তেনেকুৱা ব্লগ এটা আপোনালোকলৈ আগবঢ়াবলৈ চেষ্টা কৰিলোঁ একদম আৰম্ভণিৰ পৰা শেষলৈকে চাব আমি এনজয় কৰিলোঁ আশা কৰোঁ আমাৰ ঘৰৰ সকলোৱে মিলি যেনেকৈ গোটেই দিনটো আমি স্পেণ্ড কৰিলোঁ সেইটো চাই আপোনালোকেও এনজয় কৰিব আৰু পিছলৈ ভাল ব্লগছ আনিবলৈ মই চেষ্টা কৰি থাকিম চ' ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব বেল আইকনটো ক্লিক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব ইউটিউব ফেমিলিটো অকণমান ডাঙৰ হ'লে মোৰো ভাল লাগিব আমি একেলগে য'ত যাওঁ যি চাওঁ যি খাওঁ যি কৰোঁ চব একেলগে কৰিম চ' I am waiting for expanded YouTube family so সেইকাৰণে ছাবস্ক্ৰাইব কৰি দিব আগলৈ আমি যি কৰোঁ এনজয় কৰোঁ লাগিলে লগতে কান্দিম লগতে হাঁহিম চব একেলগে কৰিম চ' প্লিজ ছাপোৰ্ট কৰিব মোক তেতিয়া মানে অকণ মটিভেটিঙো ফিল হয় আৰু ভাল ভাল ভিডিঅ'জ দিবলৈ আৰু মই চেষ্টা কৰি গৈ আছোঁ চ' ক'ৰবাত কিবা কিবি যদি ভুল চুলো হ'ব পাৰে সেইখিনিও ক্ষমা কৰি দিব আৰু সেইটোৱে ইমান বেছি দীঘল নকৰোঁ নহ'লে আপোনালোকৰ আমনি লাগি যাব চ' এতিয়া ৰাতি হ'লে খাই মেলি ল'লোৱে মই আপোনালোকক যিমানখিনি ভালকৈ পাওঁ দেখাবলৈ চেষ্টা কৰিলোঁ চ' এইটোৱে আছিলে আমাৰ উৰুকা বিহু ব্লগটো মই সোনকালে আপোনালোকলৈ আনিম আৰু বিহুৰ দিনাই মই আপোনালোকক উৰুকা ব্লগটো আগবঢ়াম চ' লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব বেল আইকনটো ক্লিক কৰিব নাপাহৰিব যাতে আপোনালোকে ন'টিফিকেশ্যন পাই থাকে মোৰ নিউ ভিডিঅ'জ যেতিয়াই আহে মৰম দিব আজিলৈ আহিছোঁ আকৌ সোনকালে লগ পাম টিল নেক্সট ভিডিঅ' পিছ আদিঅছ